অহা 15 তাৰিখে মহাশিৱৰাত্ৰি আহি আছে। আমি সকলোৱে মহাশিৱৰাত্ৰি প্ৰত্যেক বছৰে মানো, কিন্তু মই আজি আপোনালোকৰ আগত কোনো ধৰণৰ নিয়মৰ বিষয়ে ক'বলৈ অহা নাই। মই আজি শিৱ শক্তি কি হয়, প্ৰত্যেকজন মানুহৰ ভিতৰতে শিৱ শক্তি আছে আৰু মহাশিৱৰাত্ৰি দিনটো ইমান বেছি পাৱাৰফুল দিন হয়। এই শিৱ শক্তি এনাৰ্জি এলাইনমেণ্ট হয়। গতিকে যিসকলে এই বিষয়ে নাজানে তেওঁলোকে এই শিৱৰাত্ৰিত এইটো কাম কৰিব। আপোনালোকে ৰাতি 12টাৰ পৰা 2টা বজাৰ সময়খিনিত পাৰিলে মেডিটেশ্যন কৰিব, নহ'লে আপোনালোকে 3টাৰ পৰা 5টা সময়খিনিত মেডিটেশ্যন কৰিব, নহ'লে চাইলেণ্টলি বহি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব। কাৰণ শিৱ শক্তি এনাৰ্জি যদি চাইণ্টিফিকেলি চাওঁ, আমাৰ বডিত কেনেদৰে যদি কাম কৰে, আমাৰ ডেইলি লাইফষ্টাইলত কিদৰে কাম কৰে, এয়া যদি আমি চাবলৈ যাওঁ তেনেহ'লে হৈছে কনচিয়াছ ব্ৰেইন আৰু ছাবকনচিয়াছ ব্ৰেইন। কনচিয়াছ ব্ৰেইনত আমাৰ শিৱ এনাৰ্জি থাকে আৰু ছাবকনচিয়াছ ব্ৰেইনত আমাৰ শক্তি এনাৰ্জি থাকে। যেতিয়া শিৱ এনাৰ্জিটো আমি বেলেঞ্চ কৰিব পাৰোঁ, ষ্ট্ৰং হয়, তেতিয়া কি হয় জানেনে? আমাৰ ব্ৰেইনত অদৰকাৰী থটছ আহি নাথাকে। আমি কি ভাবিছোঁ, লজিকেলি কি ভাবিছোঁ, আমাৰ সেইকাৰণে শিৱ এনাৰ্জিক আপুনি যদি একদম কাল্ম কৰি ৰাখিব পাৰে, পিচ কৰি ৰাখিব পাৰে, তেনেহ'লে আপুনি লাইফত ডিচিশ্যন ভালকৈ ল'ব পাৰে। যেতিয়া আপুনি সিদ্ধান্ত ভালকৈ ল'ব, যেতিয়া আপুনি ভালকৈ লজিকেল ব্ৰেইনত ভাবিব, তেনেকৈ শক্তি এনাৰ্জিয়ে কাম কৰে, ছাবকনচিয়াছ ব্ৰেইনে কাম কৰে। ছাবকনচিয়াছ ব্ৰেইন হৈছে আমাৰ শক্তি আৰু ছাবকনচিয়াছ ব্ৰেইন আমাৰ শক্তি এনাৰ্জি বেলেঞ্চ এইকাৰণে থাকিব লাগে। যদি এইটো ইমবেলেঞ্চ হৈ যায়, মানুহ বহুত বেছি ইম'শ্যনেল হৈ যায়, বহুত বেছি এটাচমেণ্ট হৈ যায়, বহুত বেছি ইম'শ্যনেল হ'লেও মানুহৰ প্ৰব্লেম হয়। আৰু যদি খেলি মেলি হৈ থাকিলে আমি উল্টা পুল্টা একশ্যন লওঁ, যেতিয়া আমি উল্টা চিধা একশ্যন লওঁ, তেতিয়া আমি কোনো এটা কাম পাৰফেক্টলি কৰিব নোৱাৰোঁ। যদি এই দুয়োটা এনাৰ্জি শিৱ আৰু শক্তি এনাৰ্জি বেলেঞ্চ থাকে আৰু কনচিয়াছ আৰু ছাবকনচিয়াছৰ এই মাজৰ সৰু ডিফাৰেঞ্চটো যদি আমি জানি লওঁ, তেনেহ'লে মানুহে নিজৰ ভিতৰত থকা যি ক্ৰিয়েটিভিটি টেলেণ্ট আছে সেইবিলাক ক্ৰিয়েশ্যন কৰিব পাৰে। আৰু যেতিয়া এই শিৱ আৰু শক্তি এনাৰ্জি বেলেঞ্চ থাকে, আমি লাইফত সকলো বস্তু নিজে বিচৰা ধৰণে ক্ৰিয়েট কৰিব পাৰোঁ। লগতে আধ্যাত্মিকতাৰ দিশত হওক, আমাৰ মানসিক অৱস্থাৰ ক্ষেত্ৰত হওক, আমি এটা খুব ধুনীয়া ছিটুৱেশ্যন ক্ৰিয়েট কৰিব পাৰোঁ। গতিকে এই মহাশিৱৰাত্ৰি দিনটোত আপোনালোকে সকলোৱে মেডিটেশ্যন কৰক, শিৱ মন্ত্ৰ জপ কৰক, আপোনালোকে যাতে খুব বেছি পৰিমাণে নিজৰ বডিত এই শিৱ শক্তি এনাৰ্জি ল'ব পাৰে। কাৰণ শিৱ শক্তি এনাৰ্জি মানুহক ল'ব পৰাকৈ এয়া বনাইছে। কাৰণ মানুহ ভাৰ্টিকেল লাইনৰ নহয়, কিন্তু জীৱ জন্তু ভাৰ্টিকেল লাইনৰ হয়। গতিকে তাহাঁতি কেতিয়াও শিৱ শক্তি এনাৰ্জি তাহাঁতৰ বডিত ল'ব নোৱাৰে, কিন্তু মানুহে পাৰে। সেইকাৰণে